এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 7.3 44 মিলি হেনৰি আবেশক এটা 220 ভোল্ট 50 হাৰ্টজ ফ্ৰিকুৱেন্সি উৎসৰ লগত সংযোগ কৰা হৈছে কি কৈছে আমাৰ লগত এটা কি আছে আবেশক আছে তাৰ মান কিমান 44 মিলি হেনৰি ওকে mh মান হৈছে মিলি হেনৰি আৰু তাক আমি এটা কি কৰিছো পৰৱৰ্তী প্ৰবাহৰ উৎসৰ লগত কি কৰিছো সংযোগ কৰিছো যাৰ ভোল্টেজৰ মান কিমান 220 ভোল্ট আৰু ফ্ৰিকুৱেন্সি মান কিমান 50 হাৰ্টজ ওকে তো আমাৰ প্ৰশ্নত কি দিছে এলৰ মান দিছে কিমান 44 মিলি হেনৰি তো ইয়াক আমি এসআই সকলে লৈ যাব লাগিব তো 44 মিলি হেনৰি তো যে আমি এসআই সকলে লৈ যাম তো ইয়াত কিমান হ'ব আমাৰ 44 into 10 to the power minus 3 হেনৰি মানে আগতে মই কৈ থোৱা আছে মিলি যিকোনো এটা যদি মিলি সেন্টিমিটাৰ মিলি হেনৰি মিলি যিকোনো যদি আহে তেতিয়াল 10 to the power minus 3 আমি কি কৰিব লাগে তাৰ লগত পূৰণ কৰিব লাগে ওকে তো প্ৰশ্নত কি দিছে পটনিটো প্ৰবাহৰ গড় বৰ্গমূলৰ মান নিৰ্ণয় কৰা ওকে আমাক কাৰ মান উলিয়াব লাগে প্ৰবাহৰ গড় বৰ্গমূল মানে এটো কি বুলি কয় IRMS বুলি কয় ওকে তো ইয়াৰ মানে আমাক কি কৰিব লাগে উলিয়াব লাগে ওকে তো আগত তোমালোক আগৰ IRMS ৰ ফৰ্মুলা কি হ'ব V upon এটা কথাটো হ'ল যদি ইয়াত যদি ৰোধক থাকিলে হয় ৰোধক থকাতে কি আহিলে হয় ইয়াত R কিন্তু ইয়াত ৰোধক আছে জানো ইয়াত কি আছে ইয়াত আছে আমাক আবেশক তো আবেশক থাকিলে ইয়াত কি আহিব XL ওকে তো ইয়াতে তোমাক XL তো কি হয় মই কৈ দিছো ওকে XL তো কি XL তোৰ আমি কি বুলি কওঁ ইয়াক আমি কি কয় আবেশক প্ৰতিৰোধ ওকে মানে সিম্পল ল্যাঙ্গুৱেজত এটো বুজা যে মানে এটা আবেশকৰ কিমান ৰোধক থাকে এটোক আমি কি কওঁ আবেশক ৰোধক এটো ইংলিছত কয় ইন্ডাকটিভ ৰিঅ্যাক্টেন্স ওকে আবেশকটো কি কয় ইংলিছত কয় ইন্ডাক্টৰ বুলি কয় না তো ইন্ডাক্টৰ আৰু ৰোধক এটো আমি কি কয় ইন্ডাকটিভ ৰিঅ্যাক্টেন্স বুলি কয় ওকে XL ৰ মানটো কিমান হয় ওমেগা ইনটু L হয়নে নহয় আৰু যদি ওমেগাৰ মানটো আমি বহাও ওমেগাৰ মানটো কি হয় 2 পাই f ওকে আৰু ইনটু L তো এই দুইটা হৈছে আমাৰ কি XL ওলোৱা ফৰ্মুলা মানে আবেশক প্ৰতিৰোধৰ মান ওলাবলৈ এটা আমাৰ ফৰ্মুলা তুমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ওকে তো আমি ইয়াত যদি আমাৰ প্ৰশ্ন দিয়া ধৰণে যদি মানবোৰ বহাই দিওঁ তেতিয়াহলে 2 পাই মান কিমান 3.14 ওকে ফ্ৰিকুৱেন্সি কিমান বুলি কৈছে 50 ওকে এলৰ মান কিমান বুলি কৈছে 44 into 10 to the power minus 3 ওকে তো এটো সসন 10 to the power minus 3 মানে কি 3.14 into 50 into 44 10 to the minus 3 মানে কি 1000 হয় না তলত আহিব ওকে তো 0 এটা 0 গুছি গল ইয়াক 5 এ সরি 5 এ কিমান গল 20 বাৰ গল 2 এ একেবাৰে যাব 10 বাৰ তো এমানটো কিমান আহিব এটো হইলে আমাৰ 3.14 আকৌ যদি আমি 44 ডিভাইডেড বাই 10 কৰি দিলে মানে 4.4 ওকে তো আমাৰ হলে মান আহিব 13.81 ওকে তোমালোক আলোচনা কৰি লবা এটা ওকে তো এটা এই মানটো এটা আমাৰ মান আহিলে XL ৰ মানটো যদি আমি কি কৰো ইয়াত আমি বহাই দিওঁ তেলে মানটো কিমান আহিব V মান আমাক দিয়া হৈছে কিমান V হৈছে আমাৰ 220 আৰু XL ৰ মান কিমান পালো আমি 13.81 তো ইয়াৰ মানটো আহিব কিমান 15.93 এম্পিয়াৰ ওকে তো এইটো হৈছে আমাৰ IRMS